বেৰি আছে, মায়াই ঘেৰি আছে, সেইকাৰণে আমি নাম ল'ব নোৱাৰোঁ। গতিকে বিষ গুঞ্জি ভাল পাইছে, বিষকে খাই থাকিব। অমৃতৰ মূল্যটো তেওঁ নুবুজে। ধৰি লওক সেই পতন্তৰ একোটা উপামৰ দিছে, এয়ে হ'ল আমাৰ অৱস্থা। সাধৈ মহা সৰ্বসিদ্ধি ভকতৰ নৱনিধি মাধৱৰ অৰুণ চৰণ শৰণ লৈ কতা প্ৰণীতে হৈ আয়ুপাত যদ্যপিও নেদেখা মৰণ। আমাৰ কালিয়ে কিজানি মৃত্যুৰ দিনা আমিতো দেখা নাই, ক'ব নোৱাৰোঁ। দিনে দিনে পাৰ হৈ গৈ আছে নহয়। গতিকে কোনদিনা মৰিব ঠিকনা নাই। জানিছোঁ যেতিয়া, বুজিছোঁ যেতিয়া, লগে লগে তুৰন্তে শৰণ লৈ হ'ব তাত নিতে হৈ আয়ু পাত। নিতে নিতে আমাৰ আয়ু কমি গৈ আছে। সাধৈ মহা সৰ্বসিদ্ধি, মহা যাৰ ওপৰত নাই, সৰ্বসিদ্ধি একো বাকী নাথাকে সিদ্ধি হ'বলৈ। তপ জপ কৰোঁতে কিবা এটা সিদ্ধি হৈছে, কিন্তু মহা সৰ্বসিদ্ধিটো হোৱা নাই। কিবা এটা হৈছে, আৰু যি কৰিব তাৰ ফল থাকিব, বেয়া হওক ভাল হওক, কিবা এটা ফল থাকিব, সিদ্ধি এটা হ'ব। গতিকে সৰ্বসিদ্ধি ভকতৰ নৱনিধি, এইটোহে ডাঙৰ কথা। এইটো নৱনিধিটো কি? শৰণাৰ্থী ক'ব নেকি কথাটো অলপ? কৃষ্ণ। আমি নৱনিধি, নৱবিধ মূল্যৱান ৰত্ন কুবেৰৰ ডিঙিত অলপ অলপ আছিল। সেই ৰত্নকেইটা কি কি আছিল? হ'ব দেই, যদিহে মনত আছে। মুক্তা, মাণিক, মৰকত, ইন্দ্ৰনীল, ৰুবি, পোৱাল, পোখৰাজ, গোমেদ আৰু বৈদুৰ্য। এই নৱবিধ অতি মূল্যৱান ৰত্ন। এই নৱবিধ মূল্যৱান ৰত্নতকৈও ভগৱন্তৰ অৰুণ চৰণ যুগলত নৱবিধ ৰত্ন আছে। ভকতৰ কাৰণে এই নৱবিধ ৰত্নহে দৰকাৰ। সেই নৱবিধ ৰত্নটো মহাপদ্ম, পদ্ম, শংখ, কুণ্ড, মুকুন্দ, মকৰ, কশ্যপ, নীল আৰু সৰ্ব। এইকেইটা এই নৱবিধ ভগৱন্তৰ অলংকাৰ, ৰত্ন, মহাৰত্ন। ভকতৰ কাৰণে ভগৱন্তৰ চৰণ যুগলে সেই নৱবিধ ৰত্নৰো অধিক আৰু নালাগে। চৰণ যুগল পালে আৰু নালাগে। অৰ্থাৎ এটা শ্লোক মনত কৰিছে, আমি কওঁ এইৰা ভকতি কৰিব লাগেহে, ভকতি কৰা। শৰণ অৱশ্যভাৱে ক'ব, শৰণ হ'ল মানে আজিৰ পৰা তোমালোকে ভকতি পথত থাকিবা, ভকতি কৰিবা। ভকতি কৰিব লাগে বুলি কৈছে, ভকতি কি? ভকতিটো এটা হেৰিটো দেখুৱাই দিব নোৱাৰোঁ। যে গলত গামোচা আছে, ধুতি পাঞ্জাবী আছে, ভকতি হয় নেকি? নহ'ব পাৰে। ধুতি পাঞ্জাবী, গলত গামোচা এটা মুছলমানো পিন্ধিব পাৰে, নহয়? এটা শ্লোক মনত পৰিছে, এইটো কথাৰ কাৰণে কৈছোঁ, যাক পালে আনৰ বস্তু নকৰে কামনা, কোনোতেই নাই হিংসা, শোক বা সূচনা, আনন্দ উৎসৱ নাই কোনোতেই ৰতি, নিশ্চয় জানিবা হৃদয়ে হৈছে ভকতি। মানে এই অৰুণ চৰণ যুগল যেতিয়া কোনোবাই পালে, লাভ কৰিলে, আজিৰ পৰা 108জনে পালে, লাভ কৰিলে। গতিকে আপোনাভাৱে পাইছে, আমি পাইছোঁ। ভগৱন্তৰ অৰুণ চৰণ যুগল যেতিয়া পাইছোঁ, যাক পালে আনৰ বস্তু নকৰে কামনা, আৰু কোনো কামনাৰ তাতেই গোটেই ভৰপূৰ হৈ আছে, আৰু বেলেগ দৰকাৰ নাই। অৰ্থাৎ কৃষ্ণক জানিলে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জানা ভৰ্তি হৈ আছে। কৃষ্ণক নাজানিলে বিশ্ব ব্ৰহ্মাণ্ডৰ চব জানিলেও তেওঁ জানিবলৈ তেওঁৰ আৰু বহুত বাকী আছে। তাৰমানে সমস্ত জানা কৃষ্ণতে ভৰপূৰ হৈ আছে। গতিকে তাতেই যদি হ'ল, তাৰ আনন্দ উৎসৱ নাই,
শোক অনুশোচনা একো নাই, চব ঈশ্বৰৰ ইচ্ছাতে হৈছে। তাত আনন্দ কৰিব লগা নাই, দুখ কৰিব লগা নাই। আজি যি ইয়াতে আপোনালোকৰ চৰণ দৰ্শন পোৱাৰ ভাগ আছে, প্ৰশান্ত কুমাৰে যে আমাক এনেকৈ এটা শান্তি ঠাইলৈ লৈ আহিব, আমাৰ যি যোগ আছে, আজিৰ দিনটোত আমাৰ এনেকৈ আছে। যোগ থাকিলে বিয়োগ কোনেও কৰিব নোৱাৰে, বিয়োগ থাকিলে কোনেও কেতিয়াও যোগ কৰিব নোৱাৰে, যিমান চেষ্টা কৰিলেও তেওঁ যোগ হ'ব নোৱাৰে। আজি আমাৰ যোগ আছে, আকস্মিকভাৱে গধূলি সময়তে ভাবিব নোৱাৰোঁ, কাৰণ ভাবিছোঁ গছৰ পাতটো ঈশ্বৰে লৰাইছে, আমাকো ক'ত নিব, ক'ত খুৱাব, কি কৰাব তেওঁহে লৰাইছে, আমিতো লৰিব নোৱাৰোঁ। মাধৱদেৱে ধুনীয়াকৈ ক'লে এই কথাখিনিকে, তোমাৰ অধীন ভূঞা কেনে আমি হৰি 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 হৰিয়ে হৈল স্বতন্ত্ৰ ইটো কিনো অদ্ভুত। এইটোৱে অদ্ভুত কথা, এইটোৱে আচৰিত কথা। কিন্তু তোমাৰ অধীন ভূঞা কেনে আমি, তোমাৰ অধীন হৈয়ে ক'ত যাব লাগে, কি খাব লাগে, কি কৰিব লাগে, তুমি যেনেকৈ কৰাই আছা আমি সেনেকৈ কৰি আছোঁ, হৰি হৰি হৰিয়ে। তথাপি হৈলহ স্বতন্ত্ৰ, মই নিজেহে, মোক প্ৰশান্তই আনিছে, ভগৱন্তই আনিছে না, মই ইয়ালৈ নিজে আহিছোঁ কাৰণে নামঘৰত সোমাইছোঁ, মোক ঈশ্বৰে আনিছে না, মই টকা পইচা গাড়ী মটৰ মই কষ্ট কৰিছোঁ কাৰণেহে হৈছে, মোক ঈশ্বৰে দিছে না। এই যি ভাৱনাটো আমাৰ স্বতন্ত্ৰ ভাৱ, মইহে কৰিলোঁ, মই নাখালেনো মোক ঈশ্বৰে খুৱাই দিলে না। কিন্তু খাই থাকোঁতেতো প্ৰাণ গৈছে মানুহৰ, গাঁঠি লাগি কিয় গ'ল প্ৰাণ, হয়নে নহয়? তাৰমানে চব তেওঁৰ ইচ্ছাতে হৈ আছে, আমি মাথোন উপলব্ধি কৰিব নোৱাৰোঁ, বুজিব নোৱাৰোঁ। আমাৰ ভিতৰৰ ময়মতীয়া ভাৱটো আছে কাৰণে মইহে কৰিছোঁ এয়া, হয়নে নহয়? গতিকে আমি স্বতন্ত্ৰ ভাৱটো থাকে মানে আমি কিন্তু ভক্তিটো আগবাঢ়িব নোৱাৰোঁ, এইটো এটা ডাঙৰ কথা। আমি যিদিনা দণ্ডবত দিছোঁ, বাপৰ ক'ব ভয়ো লাগিছে ন, শৰণ অৱশ্য আমি ভাবৰ কথাটো কৈছোঁ, দণ্ডবত, দণ্ড মানে লাঠি, বত মানে নিচিনা, লাঠিৰ নিচিনা। আমি খেল্লা খাই, কাপোৰীয়া ভাষাত খেল্লা খাই পৰি গৈছোঁ, তাৰমানে আমাৰ অস্তিত্ব নাই। লাঠি দিলেতো নিজে বাগৰিব নোৱাৰে নহয়, আনে বাগৰিলেহে বাগৰিব। তাৰমানে মই আজিৰ পৰা একদম সমস্ত আপোনাক দিলোঁ, মোক আৰু মোৰ একো নাই অস্তিত্ব, আপুনি যেনেকৈ বাগৰাব তেনেকৈ মই বাগৰিম। কিন্তু লাঠিডাল হোৱাৰ পিছত, তাৰপিছত আহি আৰু মই নিজে নিজে আৰু সেইটো কথা পাহৰি গ'লোঁ আৰু, স্বতন্ত্ৰভাৱে মই চব কৰি আছোঁ, মইহে কৰিছোঁ, ক'ত তেওঁ ঈশ্বৰে কৰি দিলোঁ। কিন্তু সিদিনা আমি চাৰেণ্ডাৰ কৰিলোঁ, আত্মসমৰ্পণ কৰি দিলোঁ, যে মোৰ অস্তিত্ব একো নাই প্ৰভু, তুমি যেনেকৈ চলাবা সেনেকৈ চলিবা। বাপ কিবা ভুল পালোঁ নেকি? কিন্তু আজি সময় নাই, আপোনালোকৰো মন নাই, মন নাই মানে মন আছে, মানে হেৰি নাই, সময়ৰ তাগিদা আছে। মানে টকা থাকিলেও মানুহে যদি টকা থাকিলে এখন পালেং বা মূল্যৱান এখন কিনিব পাৰিব, কিন্তু টোপনিটো আপুনি কিনিব নোৱাৰে। কিতাপখন আপুনি কিনিব পাৰিব, কিন্তু জ্ঞানটো কিনিব নোৱাৰে টকাৰে। ঔষধটো কিনিব পাৰিব, আপুনি টেষ্টটো কিনিব নোৱাৰে, অতি মানে স্বাস্থ্যটো কিনিব নোৱাৰে। ঔষধ কিনিলেও স্বাস্থ্যটো আপুনি কিনিব নোৱাৰে। ঘড়ীটো কিনিব পাৰে পইচাৰে, কিন্তু টাইমটো আপুনি কিনিব নোৱাৰে। টাইমটো কোনো ধৰি ৰাখিব নোৱাৰে, টাইমটো গৈয়ে আছে। গতিকে এতিয়া আমি কৈ থাকিম, আমাৰ খাতা উঠে, মেলা যাব গৈ থাকোঁ, দুখ কষ্ট একো নাই, আৰু ভকত পাইছোঁ যাতে আনন্দ পাইছোঁ, কৈয়ে থাকিম, এনেকুৱা কথা। কিন্তু সময়ৰ লগতো বন্দী হৈ আছোঁ দিছোঁ, হয় নে নহয়? গতিকে আমি কিমান দূৰ আৰু হেৰি নকৰোঁ। এতিয়া শৰণৰ লৈকো তাত আমি ক'ব যোৱা কথাটো আছিল, এই গোটেইখিনি কথাই গুৰুৱাখনত আছে। তাৰমানে কাছ কিও আছে, হাতী কিও আছে, সিংহ কিও আছে, আমহিত কি আছে, 7টা স্তৰ কি, এইখিনি কথা যেতিয়া ভাল ধৰণে আমি ভকতসকলে জানিম, তাতে সকলো কথা লুকাই আছে। আজি আমাৰ হাতত সময় নাই, আমি সেইকাৰণে আগ নাবাঢ়িলোঁ। শৰণৰ লৈকো তাত নিতে হয় আয়ুপাত, যদ্যপিয় নেদেখা মৰণ, আমি ক'লোঁ এইখিনি। এতিয়া শেষৰ স্তৱকটো, এৰা নসবে ধান্দা
নাম পগল